চৰকাৰৰ লগত যিটো জলবিদ্যুৎ প্ৰকল্প আধাৰশিলা স্থাপন কৰিলে আমি এইটো ঘোৰ বিৰোধিতা কৰিছোঁ। কাৰণ আমাৰ ইয়াত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটোত আজি বিভিন্ন দল সংগঠনে বিৰোধিতা কৰি আহিছে। আৰু এই জলবিদ্যুৎ প্ৰকল্পটো হ'লে আমাৰ ইয়াত বিশেষকৈ আমাৰ নামনি অসমৰ আটাইকেইখন জিলাই আমাৰ ইয়াত পানী বুৱাই পেলাব। হয় নহয়, কৃষিজীৱী মানুহ যেতিয়া আমাৰ যদি বিদ্যুতৰ পানী বাগৰি আহে ভাগি ছিগি, তেতিয়াহ'লে আমাৰ খেতি পথাৰ লোকচান হয়। হয়, এই জলবিদ্যুৎটো আপুনি হোৱাটো বিচাৰে নে নোহোৱাটো বিচাৰে? আচলতে নোহোৱাটোৱে বিচাৰোঁ। আঁচনিটো কৰিছে, কৰিব বিচাৰিছে বুলি আমি গম পাইছোঁ। তাৰমানে সেইটো বিশেষকৈ যিটো অসমৰ কাৰণে যিটো বস্তু সদায় আমি বিপদজনক বুলি ভাবিছোঁ। কাৰণ যিটো আগত যিটো NSPC আমাৰ দেউকামুখৰ যিটো হেৰি আছিলে, সেইটোতো অসমৰ কাৰণে বহুতখিনি বিপদ বুলি আমাৰ জনসাধাৰণে গম পাইছে। এতিয়া ভূটান জলবিদ্যুৎ আঁচনিটো তেনেকৈ অসমৰ কাৰণে বিপদেই হ'ব। কাৰণ অসম হৈছে এখন বানপানী যে এৰিয়া, যিটো পাহাৰৰ পৰা যেতিয়া পানী কেনেবাকৈ বান ভাগি আহে, তেতিয়া অসমৰ প্ৰায়কেইখন জিলাৰ কাৰণেই বিপদ বুলিয়ে হৈছে। গতিকে অসমৰ জনসাধাৰণৰ যদি বিপদ হয়, তেতিয়াহ'লে এইটোতো সকলো এটা হেৰি বুলি হৈছে। গতিকে এইটো মই জনসাধাৰণৰ প্ৰতি লক্ষ্য, সেইটো মই নোহোৱাটোৱে বিচাৰোঁ। জানিছে ন, এইটো যিটো প্ৰকল্প আমাৰ ইয়াত বনাব লৈছে, সেইটো হোৱাটো আমি নিবিচাৰোঁ। কাৰণ সেইটো হ'লে বহুত